নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত বহু দিনৰ পৰা সযতনে সাঁচি থোৱা মোৰ কেইপদমান আপুৰুগীয়া সম্পত্তি দেখুৱাম। এই সম্পত্তি কেইবিধৰ লগত মোৰ বহুত সপোন লুকাই আছিল, আশা সোমাই আছিল, আৰু আজি মই সম্পত্তিখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। গতিকে আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া পলম নকৰি আহকচোন, মোৰনো সেই আপুৰুগীয়া সম্পত্তিখিনি কি আপোনালোকক দেখুৱাই দিওঁ। বন্ধু বান্ধৱীসকল, মোৰ আপুৰুগীয়া সম্পত্তিখিনি এইখিনি। ইয়াত মোৰ ডিগ্ৰী কোৰ্চৰ নোটছখিনি আৰু গোটেই প্ৰেক্টিকেল কপিখিনি আছে, লগতে হায়াৰ ছেকেণ্ডেৰী প্ৰেক্টিকেল কপিখনো আছে। এইখিনি আপোনালোকক দেখুৱাৰ আগতে মই শ্ৰদ্ধাৰ ৰূপা ৰয় মেম, বাসন্তী দিহিঙীয়া মেম, সুৰভি মেম আৰু বিনীতা মেমলৈ প্ৰণাম জনাইছোঁ। তেওঁলোকে আমাৰ কাৰণে যথেষ্ট কষ্ট কৰিছিলে। তেওঁলোকৰ কষ্টৰ বলতে আজি আমি সফল হ'ব পাৰিছোঁ, আৰু তেওঁলোকে আমাক খুব আন্তৰিকতাৰে শিকাইছিল, আৰু সেইবোৰ সদায় আমাৰ কাৰণে স্মৃতি হৈ থাকিব, আৰু ভগৱানে যাতে আটাইকেইগৰাকী মেমকে কুশলে ৰাখে। এতিয়া এইখন যে দেখিছে, এইখন টেক্সটাইল ডিজাইনৰ ওপৰত TDC পাৰ্ট 3 থাৰ্ড ইয়েৰৰ প্ৰেক্টিকেল কপি। ইয়াতে আমাক টেক্সটাইলৰ ওপৰত এই দেখিছেনে, এইটো ষ্টাইলিছ ডিজাইন, মানে এইবিলাক গামোচাত কৰে বা এইবিলাক ফেব্ৰিক কৰিব পাৰে কাপোৰৰ যোৰাত। তাৰপিছত এইটো এটা ষ্টাইলিছ ডিজাইন, এইটো মৰা চৰাই, এইটো গামোচাত খুব কৰা হয়, আৰু এইটো মই গামোচাত কৰিছোঁ। তাৰপিছত এইটো ষ্ট্ৰাকচাৰেল পেটাৰ্ণ, এখন ধুনীয়াকৈ এখন সঁফুৰা আছে। তাৰপিছত এইটো যে ডিজাইন, এই ডিজাইনটো মিচিং চিটত বেছিকৈ কৰা হয়। তাৰপিছত আৰু শিকাইছিলে আমাক এইটো দেখিছেনে, এইটো ইমান মৰম লগা। এই ডিজাইনটো হৈছে এইটো মণিপুৰী এম্ব্ৰইডাৰী, খুব মৰম লগা দেখিবলৈ। এইটো হৈছে চিকনকাৰী, আৰু এইটো উত্তৰ প্ৰদেশৰ এম্ব্ৰইডাৰী। এইটো উত্তৰ প্ৰদেশৰ মানুহে ট্ৰেডিশ্যনেলি ব্যৱহাৰ কৰে। এইটো কুচ এম্ব্ৰইডাৰী বুলি কয়। এইটো গোটেইবোৰ চেইন চিলাই মৰা আছে, চেইন চিলাই, আৰু মাজৰ ফুলপাহতে ইয়াত ভৰ্তি চিলাই দিছে। আৰু ইমান দেখিবলৈ মৰম লগা দেখিছেনে। এইটো এম্ব্ৰইডাৰী গুজৰাটৰ হয়। তাৰপিছত শিকিছিলোঁ এইখন, চিনি পাইছেনে বাৰু কি? এইখন হয় কাঠা চিলাবলৈ শিকাইছিলে, আৰু তাত এইটো ৰান ষ্টিচ মাৰি মাৰি ধুনীয়াকৈ ফুল এপাহ বনাই দিছিলোঁ। দেখিবলৈ ভাল লাগিছে নহয়নে? আৰু আপোনালোকে ঘৰত থকা পুৰণা কাপোৰেৰে এনেকৈ কাঠা বনাব পাৰে। আজিকালি বাৰু কাঠা কোনেও নবনাই দেই। তাৰপিছত এইবিলাক যে দেখিছে, এইখিনি টাই এণ্ড ডাই, অৰ্থাৎ গাঁঠি দি তাত ডাইং কৰে, কালাৰ কৰা হয়। এইবিলাক আমি গাঁঠি দি দিছিলোঁ। ইয়াৰ ভিতৰত এই সৰু সৰু গুটি ভৰাই, আৰু ইয়াত মাৰ্বল ভৰাই দিব পাৰে। ইয়াত আমি বান্ধিছিলোঁ, নট কৰি বান্ধিছিলোঁ। তাৰপিছত এইখিনি কি কৰিছিলোঁ, ডাইং কালাৰ, এই ৰেড কালাৰটোত ডুবাই দিছিলোঁ। কাপোৰখন ৰেড কালাৰ নহয়, কিন্তু য়েল্ল' কালাৰ হয়, দেখিছে নাই? তাৰপিছত এনেকুৱা ডিজাইন হৈ যায়। তাৰপিছত এইটো এটা ডাইং কালাৰ, আৰু এইটো নটেই হয়, বান্ধিব লাগে। এইটো আছে, এইটো আকৌ বেজীৰে চিলাই গোটেই ফুলৰ ডিজাইনটো উঠাই ল'ব লাগিব। চাৰিওফালে এইবোৰ চব চিলাই ল'ব লাগিব। একদম ৰান ষ্টিচটো মাৰি, মানে যিটো আমি নৰ্মেল ষ্টিচ মাৰোঁ, চিলাই মাৰোঁ, সেইটো মাৰি এনেকৈ বান্ধি লোৱাৰ পিছত এইটো কালাৰ কৰিলে এনেকুৱা ডিজাইন হয়। এইবিলাক নোটছবিলাক। তাৰপিছত আৰু তেনেকুৱা ডাইং কালাৰ শিকাইছিলে। এইটো এটা বেলেগ ডিজাইনৰ ডাইং কালাৰ। এইটো বিশেষকৈ দুপাট্টাবিলাক যিবিলাক মানে চুৰণিবিলাকত এইটো ডিজাইন কৰা হয়। এইটো এটা ডাইং কালাৰে, কিন্তু এইটো আমি ৱেক্সৰ সহায়ত কৰিছিলোঁ। মম গলাই লৈ এনেকৈ ফুলৰ ডিজাইনত মমখিনি লগাই লৈছিলোঁ। তাৰপিছত এইটো ডাইং কৰিলে পিছত এনেকুৱা হৈ যায়, মমখিনি এৰুৱাই দিব লাগে। তাৰপিছত আৰু আছে, এইটো হৈছে ষ্টেনচিল ডিজাইন। এইটো এনেকৈ পেটাৰ্ণ কাটি ল'ব লাগে, কাটি লৈ ইয়াত বহাই লৈ লাহেকৈ ফেব্ৰিক কালাৰ কৰাৰ পিছত ইয়াত কি কৰিব লাগে, কালাৰ কৰি দিয়াৰ পিছত এখন এৰুৱাই দিলে হৈ গ'ল।
এইটো ষ্টেনচিল ডিজাইন বুলি কয় তাৰপিছত এইটো কিহৰ পৰা কৰিছোঁ বাৰু অনুমান কৰিব পাৰিছেনে এইটো আলুগুটিত আলুখনে মাজতে দুটুকুৰা কৰি লৈ তাত এই শ্বেপটো বনাই লৈছিলোঁ শ্বেপটো বনাই লৈ এইটো ডিজাইন কৰিছোঁ এইটো কাপোৰত কৰিবলৈ একেবাৰে সহজ তাৰপিছত আপোনালোকে পিঁয়াজতো এনেকৈ কৰিব পাৰে দেই পিঁয়াজটো দুফাল কৰি ফেব্ৰিকত লগাই কৰিলে বৰ ধুনীয়া ডিজাইন দেখায় এইখিনি ডাৰ্নিং পেচিঙৰ ওপৰত এইখিনি ডাৰ্নিং মানে ৰিপু মৰা কাপোৰ অকণমান ফাটিলে আমি ৰিপু মাৰোঁ এনেধৰণে ৰিপু মৰা হয় তাৰপিছত এইখিনি পেচিং যদি কাপোৰৰ মাজত অকণমান ডাঙৰকৈ ফুটা ওলাইছে তেতিয়া আমি এনেকৈ পেচিং কৰোঁ টাপলি মাৰোঁ আৰু টাপলি মৰা ডিজাইনটো এইটো ইয়াৰ কামটো যেতিয়া আমি এনেকৈ কৰি দিম তেতিয়া ইয়াৰ পৰা আৰু কেতিয়াও কোনো ফুটা ওলাই নাহে এইবিলাক মই মোৰ প্ৰেক্টিকেল লাইফত কিন্তু ব্যৱহাৰ কৰোঁ দেই যদি প্ৰয়োজন হয় তেতিয়া ব্যৱহাৰ কৰোঁ এইখনত টেক্সটাইলৰ ওপৰত আছিলে আৰু এইখিনি বিভিন্ন ধৰণৰ আঁহবিলাক ঊল নে কটন নে তাক কেনেকৈ চিনাক্ত কৰিব পাৰিম নাইলন নে তাৰ ওপৰত আমাক শিকাইছিলে তাৰপিছত আহিলে এইখন টেক্সটাইল ক্লথিং কনষ্ট্ৰাকশ্যন ইয়াত আমি কাপোৰ চিলাবলৈ শিকিছিলোঁ কেনেকৈ কাটিব লাগে কেনেকৈ চিলাব লাগে তাৰ ওপৰত শিকাইছিলে এইবিলাক এইবিলাক চিলাই মানে এই কাষৰ অংশত মাৰিব পাৰে মাৰিলে কি হয় সেই অংশটো কেতিয়াও ওলাই নাযায় এইবিলাক ব্লাউজৰ ডিঙি অংশ কেনেকৈ চিলায় সেইবিলাক এইটো দুটুকুৰা কাপোৰ যোৰা দিলে কেনেকৈ মানে চিলাইটো ওলাই নথকাকৈ চিলাব পাৰি এইবোৰ আছে এইবিলাক স্কাৰ্ট এইটো স্কাৰ্টৰ ডিজাইন এইটো স্কাৰ্টৰ ডিজাইনটো এইটো বেলেগ এটা ডিজাইন দেখিছেনে এনেকৈ ডিজাইন বনাই মানে স্কাৰ্ট বনাব পাৰি এইটো এটা স্কাৰ্টৰ ডিজাইন এইটো কুচকুচ হৈ যায় এইটো এটা স্কাৰ্টৰ ডিজাইন তাৰপিছত এইবিলাক বুটাম লগাবলৈ শিকাইছিলে দেই এইবিলাকৰ ভিতৰত কি আছে এইবোৰ চব পেটাৰ্ণবিলাক সোমাই আছে এইটো চাইল্চৰ শিশুৰ কাপোৰৰ ডিজাইন কাটি থোৱা আছে সৰু কেঁচুৱাৰ তাৰপিছত ফ্ৰক 2 বছৰীয়া ছোৱালীৰ কাৰণে ফ্ৰক কটাৰ ডিজাইন আছিলে লাইন ফ্ৰক মই সেইটো প্ৰেক্টিকেলত ফ্ৰকটো বনাইছিলোঁ এতিয়াও ফ্ৰকটো আছে এতিয়া মই সেইটো থৈ দিছোঁ এইবিলাক বিভিন্ন পেটাৰ্ণবিলাক ব্লাউজ কাগজত কেনেকৈ কাটি ল'ব লাগে এপ্ৰন কেনেকৈ কাটি ল'ব লাগে এইবিলাক ফ্ৰক এইবিলাক জোখবিলাক আছে এইবোৰ বনাবলৈ শিকাইছিলে অৱশ্যে মই যিমান শিকিলেও কিন্তু মই মেচিনটো চলাব নোৱাৰিলোঁ মোৰ ভৰিকেইটা কঁপি থাকে তাৰপিছত এইখন আছিলে টিচিং এইডছৰ ওপৰত মানে শিকন সঁজুলিৰ ওপৰত আছিলে ইয়াত বিভিন্ন ধৰণৰ শিকন সঁজুলিবোৰৰ বিষয়ে শিকাইছিলে এইখন সম্পূৰ্ণ টিচিং এইডছৰ ওপৰত তাৰপিছত আছে এইখন ইণ্টেৰিয়ৰ ডেক'ৰেশ্যনৰ ওপৰত ইণ্টেৰিয়ৰ ডেক'ৰেশ্যন মানে গৃহসজ্জা ঘৰৰ ভিতৰৰ কেনেকৈ সজাব তাৰ ওপৰত এইবিলাক বিভিন্ন ধৰণৰ লাইনবিলাক আছে এই ব্লকবিলাক যে দেখিছে এইবোৰ চব লাইন কাটি এনেকৈ ইয়াতে ভৰাই থোৱা আছে দেখিছেনে দেখাবলৈ দিগদাৰ হৈছে এইবিলাক এনেকৈ ডিজাইনবিলাক লাইন এইটো তেনেকুৱা লাইন এইবিলাকো লাইন বেলেগ বেলেগ ডিজাইনৰ লাইনবোৰ চব কাটি ইয়াতে এনেকৈ মানে বনাই এনেকৈ ব্লক ষ্টাইলত কাটি ইয়াত আঠা লগাই থোৱা আছে আৰু এই লাইনবিলাকে কোনটো লাইনে কেনেকুৱা দেখায় আমি থিয়কৈ লাইন দিলে কেনেকুৱা দেখাব পথালিকৈ দিলে কেনেকুৱা দেখাব বেৰেখন ওখ দেখাবলৈ হ'লে থিয় লাইন ব্যৱহাৰ যদি কৰোঁ তেতিয়াহ'লে ওখ দেখাব পথালিকৈ দিলে অলপ চাপৰ বা বহল নিচিনা দেখায় সেইবিলাক আৰু এইবিলাক বৰ্ডাৰ ডিজাইন কেনেকৈ ডিজাইন কৰিব পাৰি হোম চায়েন্স ছাবজেক্টটো মই মেজৰ হিচাপে লৈ কিন্তু মোৰ প্ৰেক্টিকেল লাইফত যথেষ্ট সুবিধা হৈছে দেই ইয়াত মানে আমাৰ এইখিনি কালাৰ কম্বিনেশ্যনৰ ওপৰতো যথেষ্ট দিছিলে এইখিনি কালাৰ কম্বিনেশ্যনৰ ওপৰত দিছিলে তাৰপিছত এইটো কালাৰ কম্বিনেশ্যন কেনেকৈ কৰে তাৰ ওপৰত শিকাইছিলে এইবিলাক কালাৰ কম্বিনেশ্যন এইবিলাকে চব কালাৰৰ ওপৰত শিকাইছিলে কোনটো কালাৰ দিলে ক'ত কেনেকুৱা কালাৰ দিলে তাৰপিছত এইখিনি কাপোৰ এইটো বেবী কাপোৰ ফ্লেনেল
বেবী কেনেকুৱা ধৰণৰ কাপোৰ দিব লাগে তাৰ মানে কি ইয়াত একেবাৰে গৃহসজ্জাৰ পৰা হাউচ প্লেনিঙৰ পৰা ধৰি চাইল্ড ডেভেলপমেণ্টলৈকে গোটেইখিনি সোমাই থাকে যিহেতু গতিকে সেইবিলাক চব আছে এইটো পিকচাৰ মাউণ্টিং দেখিছেনে পিকচাৰ কেনেধৰণে মাউণ্টিং কৰিব লাগে এনেকৈ কৰিব লাগে এনেকৈ নকৰে এনেকুৱা যি কৰে সেইটো ৰং ৱে এইটো এটা বস্তু দেখিছিলোঁ দেখাই দিওঁ এইবিলাক ফ্লাৱাৰ এৰেঞ্জমেণ্ট আমি যদি ফুল সজাওঁ তেতিয়াহ'লে এনেকুৱা ষ্টাইলত দুইফালৰ পৰা ধুনীয়াকৈ এনেকৈ কৰিব পৰিলে গ'লে এইটো ভাল লাগিব কিন্তু এনেকৈ যদি কোনোবা এফালে মানে বেছি হৈ গৈছে কোনোবা এফালে কম আছে বেলেঞ্চটো মিলা নাই তেতিয়াহ'লে দেখিবলৈ ভাল নালাগে এইটো এটা ফ্লাৱাৰ এৰেঞ্জমেণ্ট দেই তাৰপিছত এইবিলাক বেলেগ বেলেগ ডিজাইনৰ ফ্লাৱাৰ এৰেঞ্জমেণ্ট লাইন আৰু মাছ দুটা একেলগ কৰিলে কেনেকুৱা হ'ব তেনেকুৱা আৰু এইবিলাক লাইন এণ্ড মাছ এৰেঞ্জমেণ্ট দীঘলীয়া ফুল আৰু জোপোহা ফুল কেনেকৈ এৰেঞ্জ কৰিব লাগে এইবিলাক হৈছে পিকচাৰ মাউণ্টিং কেনেকৈ কৰিব পাৰি পিকচাৰটো যেনিবা আমি কেনেধৰণে পিকচাৰটো সজাম সেইবিলাকৰ ওপৰত আছে এইবিলাক ৰুম বেলেগ বেলেগ ৰুমবিলাকৰ ভিতৰত ছেটিংটো কেনেকুৱা হ'ব এইটো বেডৰুমত কি বস্তু থাকিব ক'ত কোনটো বস্তু থাকিলে ভাল লাগিব তাৰ এৰেঞ্জমেণ্ট বেডৰুমৰ প্লেনিং তাৰপিছত আপোনাৰ কিটচেন ডাইনিং এইবিলাক চবৰে প্লেনিংবিলাক শিকাইছিলে এইবিলাক দেখিছিলে এইবিলাক আৰু এইবিলাকে মই এতিয়া মোৰ প্ৰেক্টিকেল লাইফত ব্যৱহাৰ কৰিছোঁ মোৰ ঘৰৰ গোটেই ডিজাইন ড্ৰয়িং এই সকলোবিলাক এতিয়া মই নিজে দিব পাৰিছোঁ তাৰপিছত এইখন এখন আছে ইয়াত প্ৰিজাৰ্ভেশ্যন অফ ফ্ৰুটছ এণ্ড ভেজিটেবলছ কেনেকৈ বহুত দিনলৈকে প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰি তাৰ ওপৰত এখন প্ৰেক্টিকেল কপি ইয়াত অৱশ্যে তেনেকুৱা ফটো বেছি নাই কিন্তু ইয়াত এইখনত বেছি লিখিবলগীয়া আছিলে গতিকে এইখন ফুড প্ৰিজাৰ্ভেশ্যনৰ ওপৰত এইখন মোৰ হাই ছেকেণ্ডেৰীৰ ছেকেণ্ড ইয়েৰৰ মানে ফাইনেল ইয়েৰৰ এখন প্ৰেক্টিকেল বহি আছিলে এইখন থৈ দিছিলোঁ তেতিয়া আমাৰ অৱশ্যে মিডিয়ামটো হাই ছেকেণ্ডেৰী লেভেলত অসমীয়া আছিলে ইংলিছ নাছিলে কিন্তু ডিগ্ৰী লেভেলৰ সম্পূৰ্ণ ইংলিছ আছিলে ইয়াত সেইকাৰণে কিছুমান কিতাপ ইংলিছ কিছুমান কিতাপ অসমীয়া পাইছিলোঁ ইয়াত এইখিনি চিলাইখিনি দিয়া আছে গোটেইখিনি এইটো পূৰা ভৰ্তি চিলাই এইটো ক্ৰছ চিলাই বুলি কয় এইটো আপোনাৰ চিম্পুল চেইন চিলাই এইটো হাফ ভৰ্তি বুলি কয় তাৰপিছত এইটো মুৰি চিলাই এই চিলাইবিলাক চব মই ডিগ্ৰী কৰ্চত পঢ়ি থাকোঁতে শিকিছিলোঁ আৰু এইবিলাক মই কৰিছোঁ মই নিজৰ বিয়াৰ দৰাৰ কাপোৰ যিখিনি মানে গাৰুৱাৰ ৰুমাল সেইবিলাক দিয়ে মই নিজে বনাইছিলোঁ গামোচা আপোনালোকক দেখুৱাম কেতিয়াবা এখন হ'ল হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ এই গোটেইখিনি থৈ দিছোঁ এইখিনি যাতে ল'ৰাক কেতিয়াবা দেখুৱাব পাৰোঁ অৱশ্যে ল'ৰাক দেখুৱাইছোঁ আজি আপোনালোকে জানিব মায়ে বস্তু কেনেকৈ সংৰক্ষণ কৰি ৰাখে এইখিনি গোটেইখিনি দেখিছেনে এইখন ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰৰ ফাৰ্ষ্ট পেপাৰ এখন ফাৰ্ষ্ট পেপাৰ এইট পেপাৰ এইখন ছেকেণ্ড পেপাৰ থাৰ্ড পেপাৰ ফ'ৰ্থ পেপাৰ ফিফ্থ ছিক্সথ তেনেকৈ 8, 9 পেপাৰ 9 পেপাৰলৈকে গোটেইখিনি পেপাৰ ইয়াত মই ৰাখিছোঁ স্কেটছ কৰিব এইখিনি হৈছে মোৰ নোটছখিনি ডিগ্ৰী কৰ্চৰ সেইখিনি তাৰপিছত এইখন আছে দেই এইখন অলপ বিশেষ এইকাৰণে বিশেষ এইখন মই যেতিয়া BEd কৰিছিলোঁ তেতিয়া মোৰ মানে বৰ্তমানৰ হাজবেণ্ডে এইখন মোক গিফ্ট দিছিলে দেখিছে নাই ইয়াতে এইটো লিখি দিছিলে ইউ হেভ ওৱান থিং ইন কমন উইথ অল ছাকচেছফুল পিপল 14-40 minutes a day it's how you can use it that makes the difference ভাস্কৰজী দাস চহী কৰি এইখন লিখি দিছিলে সেইকাৰণে এইখন আৰু মই ৰাফ ইউজ নকৰিলোঁ আৰু এইফালে ধুনীয়াকৈ ছবি এখন আঁকি দিছিলে দেই ছোৱালীৰ সেইকাৰণে এইখন থৈ দিলোঁ এইখনত মই BEdৰ ভাষাৰ যিখিনি আছিল নোটছ সেইখিনি চব ইয়াতে লিখি থৈছোঁ আৰু এইখিনি বৰ্তমান সময়তো মই কেতিয়াবা চাব লগা হয় চাওঁ ভাষাৰ উৎপত্তি বিকাশ এই গোটেইবোৰ বস্তু ইয়াত নোটছ কৰি মই ধুনীয়াকৈ নোট আকাৰে থৈ দিয়া আছে এইখিনি হৈছে মোৰ সম্পত্তিখিনি এইখিনি থৈ দিছোঁ এইখিনি সম্পত্তি এইকাৰণেও থৈছিলোঁ যে ভৱিষ্যতে এইখিনি মই আৰু অলপ বেছি পঢ়ি লৈ আৰু ভাল কিবা এটা কৰিম বুলি মনতে আশা বহি ৰাখিছিলোঁ কিন্তু কি হ'ল আমি মানুহবোৰ চব সময়ৰ যিহেতু দাস গতিকে মোৰ আশা সেইটো আশা নহ'লগৈ হ'লেও মই বৰ্তমান যিটো জেগাত আছোঁ তাতেই মই সুখী যিটো স্থানত আছোঁ তাতেই আছোঁ ভালকৈ আছোঁ আৰু মোৰ নিজৰ ডিউটিটো মই পূৰা পালন কৰিবলৈ চেষ্টা কৰোঁ আৰু ইমানেই আছিল আজিৰ ভিডিঅ'টো এইখিনি মোৰ স্মৃতি আজি ৰোমন্থন কৰিলোঁ আৰু সেইখিনি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন আৰু আপোনালোকৰ কোনোবাই এনেকৈ ৰাখে নেকি জনাব দেই আৰু ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰি দিব
আৰু পাৰিলে শ্বেয়াৰ কৰিব আৰু আজিলৈ ইমানেই ভিডিঅ'। ধন্যবাদ সকলোকে।